হেপী নিউ ইয়াৰ মোৰ ফালৰ পৰা আপোনালোকলৈ ইংৰাজী নৱবৰ্ষৰ হিয়া ভৰা মৰম তথা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। গৰখীয়া থানৰ লগত ককাৰ দিনৰ পৰা এটা বেলেগ সম্বন্ধ আছে আৰু এইখন থান নিজৰ ঘৰ বুলিয়ে ক'ব পাৰি, যিহেতু সেইবাবে প্ৰভুৰ আশীৰ্বাদ লৈ ইয়াৰ পৰা নতুন এটা বছৰ আৰম্ভ কৰিলোঁ। যিহেতু নতুন বছৰ আৰম্ভ আজিৰ পৰা, সেইকাৰণে এটা ধুনীয়া মন্দিৰলৈ যাই আছোঁ। মন্দিৰ আচলতে ধুনীয়াই, তো আমাৰ ওচৰতে যিহেতু আছে, আমাৰে মন্দিৰ বুলি ক'ব পাৰি, গৰখীয়া গোসাঁই থান। তো তাৰ পৰা নতুন বছৰটো আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছোঁ, সেইকাৰণে যাই আছোঁ। তালে অংকুৰ ভাইও আছে, কি কবি? আৰু কথা পাতি পাতি আহি পালোঁ সৰভোগ, আৰু সৰভোগৰ ৰাস্তাবিলাক খুব ডাঙৰ হ'ল, আগতকৈ বহুত ডেভেলপ হৈছে। আৰু এইখন হ'ল গেট, আৰু গেটৰ পৰা আমি সোমাই দিলোঁ। আৰু এইখিনি হ'ল মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁইৰ জন্মস্থান। ইয়াতে যিহেতু পানীৰ ব্যৱস্থা আছে, ইয়াতে হাত মুখ ধুই ল'ব আৰু তাৰ পিছত প্ৰৱেশ কৰিব মন্দিৰলৈ। এইফালে থানত সোমাই ধুনীয়াকৈ সেৱা কৰি আহিলোঁ মন্দিৰত। আৰু এতিয়া যাই আছোঁ পূব পিনে অৰ্থাৎ এটা পুখুৰী আছে, আৰু পুখুৰীটো দেখুৱাম আপোনালোকক। আৰু এতিয়া যিহেতু মানুহ নাই, কেইদিনমান পিছত মানে ফুল মানুহ হ'ব। এতিয়া আপোনালোকে আহিব পাৰে, নতুন বছৰতো আহিব পাৰে। যিহেতু জানুৱাৰী 1 তাৰিখে মই ভিডিঅ'টো আপলোড দিছোঁ, তাৰ মানে হ'ল আজি, কিন্তু মই ভিডিঅ'টো কৰিবলৈ মই 2 দিন আগতে গৈছিলোঁ। আৰু পৰিৱেশটো ইমান ধুনীয়া নহয়, তো আপোনালোকে যদি অহা নাই এবাৰ আহি চাব। আৰু দলংখনত উঠি আপোনালোকে চাব পাৰে, তলত যিহেতু মাছ কাছ আছে, এইটো পুখুৰী সম্পূৰ্ণৰূপে মানে ধুনীয়া আৰু চাফা। আৰু ইফালে বহিব পাৰে, বহি অলপমান কথা চথা পাতিব পাৰে। আৰু সেইফালে কৃষ্ণ সৰ্পৰ ওপৰত। আৰু এই পুখুৰীটোত বহুত পৰিমাণে কাছ আৰু মাছ আছে, তো আপোনালোকে দেখা পাব। আৰু দোকানৰ পৰা মানে খোৱা বস্তু আনিব লাগে, তো সেইবিলাক যদি দিয়ে ইয়াতে খাবলৈ, তেনেহ'লে আহে। আৰু ইয়াতে আহিলে গৰুৰ মন্দিৰো দেখা পাব, শিৱ মন্দিৰো দেখা পাব, আৰু নিৰ্মীয়মান অৱস্থাত আছে হনুমানৰ মূৰ্তি। মন্দিৰৰ পৰা ওলাই অকণমান আগত যাই আছোঁ, তাত মানে নৱবৃন্দাবন আছে, তাত মানে গামোচা বন্ধা গছ এডাল আছে। আৰু আপোনালোকে দেখা এইডালে হ'ল গামোচা বন্ধা গছ। আৰু গামোচা ইমান বান্ধে নহয়, তো হাজাৰ হাজাৰ আছে গামোচা। এই বটগছডালৰ এটা মান্যতা আছে যে আপুনি যদি ভক্তিভাৱেৰে আহি মৰমৰ গামোচা এখন আনি গছডালক মনৰ কথা কৈ গামোচাখন বান্ধি প্ৰাৰ্থনা কৰে, তেনেহ'লে আপোনাৰ মনৰ আশা সফল হয়। আৰু চাওকচোন, যিফালে চাব নহয় সিফালে গামোচা 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 গামোচা। আৰু ইয়াৰে মন্দিৰৰ বিষয়ে বা বটগছজোপাৰ বিষয়ে অলপমান জানো আহক। এই গামোচাবিলাক বান্ধাৰ উদ্দেশ্য হৈছে কি, মনৰ যিগিলাহাত কামনা বাসনা থাকে সেইগিলাহাত বোলে পূৰ্ণ হয়। কাৰণ এই বটগছেই বোলে সীতা দেৱীৰ পৰা আশীৰ্বাদ পাইছিল, আৰু সেইকাৰণে এই বটগছক কৰি পেলাই ভকতসকলে এনেকৈ গামোচা বান্ধে, আৰু তেওঁলোকৰ মনৰ বাঞ্ছা সিদ্ধি হোৱা বুলি তেওঁলোকে কয়। আৰু তো এতিয়া জানো হওক মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া থান কেনেদৰে মানে আৰম্ভণি হ'ল, তো আৰম্ভণিটো জানিম, থাককচোন। যে আজিৰ পৰা 550 বছৰ আগতে এই জেগাবিলাক হাবি জংঘলৰ ভৰপূৰ আছিলে, আৰু ইয়াতে গৰখীয়া ল'ৰাবিলাকে গৰু চৰিছিলে। আৰু এটা সময়ত কোনোবা এঘৰ গৃহস্থৰ মানে গাই এজনী কপিলি, কোনো বাচ্চা দিয়া নাই, কিন্তু এটা সময়ত এই গাইজনীয়ে নিৰ্দিষ্ট এটা ঠাইত গৈ পেলাই পাহাৰৰ পৰা দুধদান কৰি থাকে। আৰু এই গৰুটো ধৰাত পৰে দুপৰীয়াৰ টাইমত। গৰখীয়াবিলাকে যেতিয়া পানী খুৱাব নিয়ে, তেতিয়া সেই গাইজনী নাই হৈ থাকে। আৰু তেতিয়া গৰখীয়াবিলাকে একদিন আলোচনা কৰিল যে মোৰ এই গাইজনী ক'ত যায়, গতিকে চাব লাগে। গতিকে সেইদিনাখনৰ পৰা গাইজনী পিছা লাগিল ল'ৰাবিলাকে, আৰু এনেকুৱা একোটা নিৰ্দিষ্ট স্থানত গাইজনীয়ে নিজে ওহাৰৰ পৰা দুধদান কৰি আছে। এই দৃশ্যটো গৰখীয়াবিলাকে দেখা পাল, আৰু দেখা পাই ঘৰত গৈ পেলাই ডাঙৰবিলাকক ক'লে। ডাঙৰবিলাকে আহি ল'ৰাবিলাকে কি কয় চাব আহিলে, ডাঙৰবিলাকো আহি দেখা পালে সেই একেই দৃশ্য। তেতিয়া গাঁৱৰ মানুহবিলাকে খান্দি চালে, খান্দি চোৱাৰ পিছত তাত এটি কৃষ্ণ মূৰ্তি পাল, আৰু এই গৰখীয়াবিলাকে পোৱাৰ কাৰণে তাৰ নাম গৰখীয়া। আৰু ইয়াতে মানে কি উৎসৱ মানে উদযাপন কৰা হয়? ইয়াতে উৎসৱ শ্ৰীকৃষ্ণ জন্ম উৎসৱৰ পৰা সম্পূৰ্ণ দেউল উৎসৱলৈকে যিমানখিনি জন্ম উৎসৱৰ পৰা আছে আৰু কৃষ্ণৰ গোটেইখিনি এই উৎসৱবিলাক পালন কৰা হয়। যেনে কৃষ্ণ জন্ম উৎসৱত আমি পালন কৰোঁ। তাৰপিছত আমাৰ অসমীয়াৰ বিহু আছে 3টা, ভোগালী বিহু, মানে ৰঙালী বিহু, তাৰপিছতে কাতি বিহু আহি আছে। গতিকে এই বিহুবিলাকো আমি ইয়াতে পালন কৰোঁ। জন্মাষ্টমী, দৌল, সেইটো কৃষ্ণৰ যিমানখিনি হেৰি আছে সেইখিনি পালন কৰোঁ। খালি ৰাসৰ আমি নাম কীৰ্তন কৰোঁ, কিন্তু ৰাস মেলাটো নকৰোঁ। আৰু লগতে এই 3টা দোমাহী বিহু আমি পালন কৰোঁ। আৰু সকলোতকৈ ডাঙৰ কথা, ইয়াতে মানে এটা উৎসৱ হয়, উৎসৱটো আচলতে জেঠ মাহত হয়। সেইটো কি বুলি কয় জেঠা? সেইটো জাগৰণ উৎসৱ বুলি কোৱা হয়। এইটো 16 জেঠৰ পৰা 22 জেঠলৈকে এই উৎসৱটো পালন কৰা হয়। 21 জেঠত এই প্ৰভুৰ এৰিয়া গোটেই পৰিভ্ৰমণ কৰা হয়। প্ৰভুক
ডলাত সাজি কান্ধত লৈ গোটেই এৰিয়াটো প্ৰদৰ্শন কৰা হয় আৰু এই ৰাতিপুৱা প্ৰদৰ্শনৰ টাইমটো ৰাতিপুৱা 8টা বজাৰ পৰা ৰাতি 12টা 1টা হ'ব পাৰে ঘূৰি আহোঁতে এইটো জাগৰণ উৎসৱ বুলি কোৱা হয় আৰু আচলতে জাগৰণ উৎসৱ বুলি ক'লে মানে ইয়াতে ভগৱানক লৈ আচলতে গাঁও প্ৰদক্ষিণ কৰা হয় আৰু কিমানখন গাঁও আছে এনে গাঁও আছে 19খন গাঁও এতিয়া প্ৰভু এতিয়া ৰাতিপুৱা হ'লে আৰু ৰাতিলৈকে কিজানি ঘূৰিয়ে থাকে এইটো ৰাতি 1টা বাজি যায় তো আপোনালোকে যদি আহিব পাৰে আহিব মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া থানখন মানে নিজৰে বুলি ক'ব পাৰি যিহেতু 8টা দিনৰ পৰাই চলি আহি আছে মানে 8টা দিনৰ পৰাই মানে ঘৰুৱা এটা কিবা এটা সম্বন্ধ আছে আৰু যিহেতু আহি থাকোঁ দেউতাও আহি থাকে ময়ো আহি থাকোঁ তোমাৰ আটা আৰু মই একলে নামগৈ ঘূৰিছিলোঁ গোটেই অসমখনত ঘূৰিছিলোঁ কিন্তু তোমাৰ আটাটো মত কৰি বয়সত শ্ৰেষ্ঠ আছিল ডাঙৰ আছিল আমি সন্মান কৰিছিলোঁ আৰু তেওঁলোকে আমাৰ লগত এনেকৈ ফুৰিছিল আমাক তেওঁলোকে লৈ ফুৰিছিল অৱশেষত তেওঁলোকক বুঢ়া হোৱাত আমি তেওঁলোকক লৈ ফুৰিছিলোঁ আৰু এনেকৈ আমি ফুৰি এতিয়া তোমাৰ আটাটো এতিয়া নাই আৰু এতিয়া মোৰো সেই অৱস্থা সেনেকুৱা হ'ল তোমাক লগ পাই মই অতিকে খুব আনন্দিত হৈছোঁ ভাল লাগিছে তোমাৰ ভগৱানে মংগল কৰক প্ৰভু গৰখীয়া গোসাঁই মংগল কৰক এইখিনিকে তোমাক ধন্যবাদ সহকাৰে মই কৰিলোঁ আৰু মোৰ ফালৰ পৰা মৰম আৰু হিয়া ভৰা শুভেচ্ছা মৰম গোটেইখিনি জনালোঁ আটা ভালকৈ থাকিব আজিৰ দিনটোত মনত পৰিল মোৰ ককালৈ আৰু মোৰ মালৈ যিহেতু এই দুজনেই পৃথিৱীত নাই বেয়া লাগে বাৰু কি ক'ব এইটো জীৱন তো জীৱন চলি থাকিব আমি গৈ থাকিম আৰু চিন্তাৰ কোনো কাৰণ নাই মোৰ লগত আমাৰ লগত গৰখীয়া প্ৰভু আছে তো ভবা নাছিলোঁ এনেকৈ লগ পাম বুলি নতুন বছৰত যিহেতু নতুন আজিৰ পৰা যিহেতু ষ্টাৰ্ট হ'ল মানে আৰম্ভ কৰিলোঁ তো কেনে লাগিল আহি ভালে লাগিছে ময়ো ভবা নাছিলোঁ যে মন্দিৰত আহি ময়ূৰক লগ পাম আচ্ছা কিন্তু তথাপিও মই আহি দেখিলোঁ যে ময়ূৰে ফটো উঠি আছে নহয় মানে গোটেইকে মানে চিনাকি যিহেতু সকলোৱে ভাল লাগে মাত কথা দি ভাল লাগে বিহু খাব যাবি নে কি প্ৰথমবাৰৰ বাবে এই বছৰ মানে প্ৰথমজন ব্যক্তি হ'ল এখেত যিয়ে বিহু খাবলৈ মাতিলে আপোনালোকক জনাই দিওঁ ইফালে আছে অংকুৰ আৰু ইফালে আছে উৎপল মানে দুজনে আচলতে মোৰ সৰুকালৰ বন্ধু সৰুকালৰ আচলতে যিহেতু প্ৰথম অৱস্থাৰ পৰা কলেজত যিহেতু নামভৰ্তি কৰিছিলোঁ আৰু তেতিয়াৰ পৰাই দুজনে লগ মানে বন্ধু তো এখেত ফাৰ্ষ্ট এখেত ছেকেণ্ড তো ঠিকে আছে বাৰু কেনে লাগিল ইয়াতে দেখুওৱা হৈছে কাছৰ প্ৰজাতিবোৰ আৰু পুখুৰীটো আছে চাব পাৰিব আৰু আহিয়ে লগ পালোঁ ইফালে মৌ মুনু কি খবৰ লগ পাম বুলি ভবা নাছিলোঁ হয় নেকি কাৰ লগত আহিছা আৰু সৌটো দৌল মন্দিৰ কেনেকুৱা লাগিছে পৰিৱেশটো চাওকচোন ইফালে ৰ'দো দি আছে ইফালে ঠাণ্ডাও লাগি আছে ইফালে শ্ৰীকৃষ্ণ বাঁহী বজাই আছে ইফালে অনন্ত সজ্জা আৰু ইমান দেৰি হ'ল নহয় এতিয়া ঘৰলৈ যাওঁ এইটো এটা নৰ্মেল ভিডিঅ' আছিল যিহেতু আজিৰ পৰা বছৰটো আৰম্ভ হ'ল সেইকাৰণে আজি পোনপ্ৰথমে কি কৰিম সেইকাৰণে মন্দিৰলৈ গ'লোঁ মন্দিৰ ঘূৰি আহিলোঁ সেৱা কৰি আহিলোঁ এতিয়া নেক্সট ভিডিঅ' আহি আছে আহি থাকিব এইটো নৰ্মেল ভিডিঅ' আৰু তো ইফালে অংকুৰ ভাইয়া যাবলৈ ওলাইছে তো বাই বাই আৰু ভালকৈ যাবি নেকি আৰু আহি আছে ভিডিঅ'বোৰ তো অংকুৰ ভাইৰ লগত ভিডিঅ'বোৰ আহি আছে তো লগ পাম নেকি তো পুনৰ এটা ভিডিঅ' এতিয়া লগ পোৱাৰ আশাৰে আজিলৈ দিছোঁ বাই